বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ। অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহ'লে অসমৰ মেডিকেল কলেজৰ চিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ। 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দ্য মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব। ইয়াৰ ফলত অসমৰ যদি কোনো সেনাবাহিনীৰ জোৱান আছে, CRPFৰ জোৱান আছে, অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে, তেওঁলোকে অসমৰ মেডিকেল কলেজত চিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ 3টা প্ৰজন্ম অসমত আছিলে, তাৰমানে তেওঁলোকৰ দেউতাক মাক আজু ককা 3টা প্ৰজন্ম যদি অসমৰ হয়, তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেণ্ডেটৰী নহ'ব। খালি কণ্ডিশ্যন এটাই যে তেওঁলোক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। 71 চন হ'লে নহ'ব, তেওঁলোকে 3টা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব। আৰু যিহেতু এতিয়া আমাৰ অসমত মেডিকেল চিট 1800লৈকে যাব পাৰিছে, এই সিদ্ধান্তই কাকো ক্ষতি নকৰে, কাৰণ এতিয়া আমি দেখা পাইছোঁ যে আমাৰ অপৰ্যাপ্ত মেডিকেল চিট আমি নিৰ্মাণ কৰিব পাৰিছোঁ।